হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ চয়াবিনৰ আন এটা ৰেচিপি। প্ৰথমতে চয়াবিনখিনি অলপ সময় তিয়াই থৈ অলপ তেল দি ভাজি লৈছোঁ। এতিয়া এটা পাত্ৰত উঠাই ল'লোঁ আৰু সেই কেৰাহীতে অলপ তেল দি পিঁয়াজ অলপ ভাজি লৈছোঁ আৰু লগতে আদা নহৰু পেষ্ট দি আৰু অলপ সময় ভাজি লৈছোঁ। এতিয়া হালধি জোখমতে নিমখ দি আৰু অলপ সময় ভাজি ল'ম। এতিয়া তেল ওপৰত উঠালৈ ভাজি লৈছোঁ। এতিয়া আৰু অকণমান পানী দি আৰু অলপ সময় ভাজি লৈ এতিয়া আলুখিনি দি অলপ পানীৰ সৈতে সিজিবলৈ ঢাকন মাৰি দিলোঁ। এতিয়া পানী শুকাই গ'ল। এতিয়া আলুখিনি অলপ সময় লৰাই দি আৰু অলপ পানী দি আৰু অলপ সময় লৰাই পুনৰ ঢাকন মাৰি দিলোঁ, যিহেতু আলুখিনি অলপ সিজিবলৈ টাইম লাগিব। সেয়েহে এতিয়া চালোঁ আলু প্ৰায় সিজিলেই। সেয়ে এতিয়া চয়াবিনখিনি দি ভালদৰে লৰাই মেলি জোখমতে পানী দি আৰু অলপ সময় লৰাই মেলি পুনৰ ঢাকন মাৰি দিলোঁ। এতিয়া শেষত জালুকৰ গুড়ি আৰু গৰম মছলা দি লৰাই মেলি উতল অহালৈ বাট চালোঁ আৰু এতিয়া আমাৰ আলু চয়াবিনৰ জ্বলা ৰেচিপি হৈ গ'ল। এই ৰেচিপিটো বহুতৰে প্ৰিয়, মোৰো প্ৰিয়। আপোনালোকৰ যদি প্ৰিয় কমেণ্ট কৰি জনাবচোন। আজিলৈ বাই বাই।